নমস্কাৰ বন্ধুসকল, কেনেকুৱা আছে? নিশ্চয় সকলে ভালে আছে। তো বন্ধুসকল, আপোনালোকে জানেই যে অসম পুলিচৰ যিকেইটা পোষ্ট এডভাৰ্টাইজমেণ্ট মুকলি হৈছে সেইকেইটা পোষ্ট অলৰেডি 16 ডিচেম্বৰৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ গৈছে। এইটো লাষ্ট ডেট হ'ব 16 জানুৱাৰীলৈকে। তো এমাহমান সময় আছে আপোনালোকৰ হাতত। তো আপোনালোকে এপ্লাই কৰিছেনে নে কৰা নাই? আপোনালোকে যিসকলে কৰা নাই কৰি ল'ব, কাৰণ এতিয়ালৈকে সময় আছে, 16 জানুৱাৰীলৈকে সময় আছে। তো এতিয়াও নকৰিলে পিছলৈ আপোনালোকে 16 জানুৱাৰীৰ আগতে এপ্লাই কৰি দিয়ক। তো বন্ধুসকল, এতিয়া কথা হ'ল যে যিকেইটা পোষ্ট আছে অসম পুলিচৰ AB UB কনষ্টেবল, তাৰপিছত APRO SI, তাৰপিছত কামাণ্ডো বেটেলিয়ন, তাৰপিছত গ্ৰেড 4ৰ যিকেইটা পোষ্ট আছে, গ্ৰেড 4ৰ পোষ্টৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰে। কাৰণ গ্ৰেড 4ৰ পোষ্টত আপোনালোকৰ কোনো ধৰণৰ ইণ্টাৰভিউ নহয়। ইণ্টাৰভিউ বুলি ক'লে যে ফিজিকেল টেষ্ট, যিটো দৌৰা-দৌৰি ফিজিকেল, সেইটো নহয়, ৰিটেন এক্সামো নহয়, অকল আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু আপোনালোকৰ ভাইবা অৰেল হ'ব। চাপাই কৰ্মচাৰী যিটো পোষ্ট আছে 96টা অসম পুলিচৰ আণ্ডাৰতে আছে। টোটাল মিলি 112টামান চাপাই কৰ্মচাৰী পোষ্ট মুকলি হৈছে। তো এতিয়া কথা হ'ল যে ইয়াতে অসম পুলিচৰ 96টা আছে আৰু বাকী DG CDৰ পোষ্টত 3টা আছে, তাৰপিছত কামাণ্ডো বেটেলিয়নৰ 3টা, এনেকুৱাকৈ টোটাল 112টামান চাপাই কৰ্মচাৰী পোষ্ট আছে। এইবাৰ কুকৰ এডভাৰ্টাইজমেণ্ট দিয়া নাই, তাৰপিছত বোটমেনৰ এডভাৰ্টাইজমেণ্ট দিয়া নাই, তাৰপিছত বাৰবাৰৰ এডভাৰ্টাইজমেণ্টটো ওলোৱা নাই, অকল চাপাই কৰ্মচাৰীহে ওলাইছে। এতিয়া পিছলৈ গৈ গ্ৰেড 4ৰ যিকেইটা পোষ্ট ইয়াৰ আগৰ 2023ত এডভাৰ্টাইজমেণ্ট মুকলি কৰি দিছিলে, সেইকেইটা ওলাব নে নোলাব এইটো আমি এতিয়াও নাজানো, কাৰণ পিছলৈ ওলাব পাৰে। যিহেতু CM ছাৰে 5000মান ভেকেঞ্চি ওলাব বুলি কৈছিলে অসম পুলিচৰ, কিন্তু 5000 হোৱাই নাই। এতিয়ালৈকে ধৰি লওক 2300মান ভেকেঞ্চি এনেকুৱা টাইপৰে হ'ব, 2200-2300মান হ'ব। কাৰণ AB UBৰ পোষ্ট বহুত কমি আহিছে, আপোনালোকে জানেই। তো আপোনালোকে কমি আহিছে বাবে ডিমটিভেশ্যন নহ'ব, কাৰণ আপোনালোকক অকল এটাহে পোষ্ট লাগে, এটাহে আপোনালোকৰ চিট লাগে। তো আপোনালোকে এইটো ফিজিকেল টেষ্টৰ বাবে যিসকলে AB UB দিব, ফিজিকেল ৰানিং দৌৰা-দৌৰি কৰি থাকক, কাৰণ প্ৰেক্টিছ নকৰিলে আপোনালোকে নোৱাৰিব এই চাকৰিটো। কাৰণ ইয়াতে প্ৰেক্টিছ কৰিহে আপোনালোকে চাকৰিটো লাভ কৰিব পাৰিব। যিমান আপোনালোকে প্ৰেক্টিছ কৰিব ইমান আপোনালোকৰ ইজি হৈ যাব। বন্ধুসকল, এই অসম পুলিচৰ আজি চাপাই কৰ্মচাৰী পোষ্টৰ বাবে কৈছোঁ যে এই চাপাই কৰ্মচাৰী যিটো চাকৰি, এইটো গ্ৰেড 4ৰ হয়, অসম পুলিচৰ আণ্ডাৰতে হয়। 112টামান পোষ্ট আছে ইয়াতে, আৰু এই পোষ্টত আপোনালোকৰ কোনো ধৰণৰ যে ফিজিকেল টেষ্ট, যে দৌৰা-দৌৰি দিব লাগে 3200 কিলোমিটাৰ, 1600 কিলোমিটাৰ, এনেকুৱা কোনো ধৰণৰ ইয়াতে এক্সাম নহয়, আৰু ৰিটেনো এক্সাম নহ'ব ইয়াতে অকল আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আপোনালোকৰ ডকুমেণ্টখিনি চেক কৰিব, তাৰপিছত আপোনালোকৰ ভাইবা অৰাল সুধিব, আপোনালোকৰ কোশ্চিন সুধিব, এই চাপাই কৰ্মচাৰীৰ বিষয়ে হওক বা কিবা কিবি GK জেনেৰেল নলেজ এনেকুৱা টাইপৰ কোশ্চিন সুধিব। তো এইটোৱে অকল এই চাপাই কৰ্মচাৰীৰ বাবে। ইয়াৰ আগৰ বছৰ আপোনালোকে দিছে, যিসকলে দিছে সিহঁতেতো জানেই যে চাপাই কৰ্মচাৰী এক্সামটো কেনেকুৱা হয়, আৰু যিসকলে দিয়া নাই সিহঁতৰ বাবে কৈছোঁ যে আপোনালোকে এপ্লাই কৰিব পাৰে। ইয়াৰ বয়সো মানে 40 বছৰলৈকে আছে, বহু বয়স দি দিছে, 18 পৰা 40 বছৰলৈকে ইয়াতে এজ লিমিট দিয়া আছে। আপোনালোকৰ যদি 18 পৰা 40 বছৰ আছে তেন্তে এপ্লাই কৰিব পাৰিব। আৰু SC STৰ বাবেতো 5 ইয়াৰ্ছ এজ ৰিডাকশ্যন পাব, OBCৰ বাবে 3 ইয়াৰ্ছ। জেনেৰেল কেণ্ডিডেট যিসকলে আছে 18 পৰা 40 বছৰলৈকে এই চাপাই কৰ্মচাৰী যিটো চাকৰি, এইটো এপ্লাই কৰিব পাৰিব। তো বন্ধুসকল, ইয়াতে বহুত মানে কেণ্ডিডেট এপ্লাই কৰে, কিন্তু তাৰে ভিতৰত যিকেইটা পোষ্ট আছে সেই পোষ্ট অনুযায়ী চিলেকশ্যন হয়। যিসকলৰ ইণ্টাৰভিউ বেছি ভাল হয়, ভাইবা অৰেল যিসকলৰ বেছি ভাল হয়, সিহঁতে চিলেকশ্যন হয়। ইয়াতে মানে এইটোৱে যে কোনো ধৰণৰ ৰিটেন টেষ্ট নহয়, কোনো ধৰণৰ ইয়াতে মানে ফিজিকেল টেষ্ট নহয়, অকল আপোনালোকৰ মেডিকেল টেষ্ট হ'ব আৰু আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু ভাইবা অৰেল কিবা কিবি কোশ্চিন সুধিব, এইটোৱে হয়। তো বন্ধুসকল, যিকেইটা পোষ্ট দিব লগা কথা আছিলে আৰু দিব পাৰে হয়তো, কাৰণ CM ছাৰে কৈছে 5000মান ভেকেঞ্চি ওলাব, কিন্তু 5000তো ওলোৱাই নাই, মাত্ৰ 2200-2300মানহে ওলাইছে। আৰু বাকী এতিয়াও বহুতো পোষ্ট আছে যিটো এতিয়াও ৱেইট কৰিব পাৰি, কাৰণ দিব পাৰে কেইদিনমানৰ ভিতৰত 5000 ফিল আপ কৰিব যিহেতু কৈছে। আপোনালোকে এইটো ৱেইট কৰি নাথাকিব, যিকেইটা পোষ্ট দিছে সেইকেইটা পোষ্ট এপ্লাই কৰক, প্ৰেক্টিছ কৰি থাকক। কাৰণ পোষ্ট যদি বঢ়াই দিয়ে আপোনালোকে নিজে গম পাব, SLPRB ৱেবছাইটত, অসম পুলিচ ৱেবছাইটতে আপোনালোকে গম পাই যাব, আৰু নিউজতো দেখাই দিব যে আৰু ভেকেঞ্চি আহি আছে অসম পুলিচৰ। তো বন্ধুসকল, চাপাই কৰ্মচাৰী এই পোষ্টৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু গ্ৰেড 4ৰ যিকেইটা পোষ্ট আছিলে মানে চাপাই কৰ্মচাৰীৰ লগত বোটমেন, তাৰপিছত বাৰবাৰৰ ধবি, এইকেইটা এতিয়ালৈকে মানে দিয়া নাই, এইকেইটাও দিব পাৰে। এইকেইটা পোষ্টৰ বাবে আপোনালোকে ৱেইট কৰিব পাৰে, বা যিকেইটা পোষ্ট দিছে সেইকেইটা আগতে এপ্লাই কৰি লওক। তো বৰবি দিব ভাবিছে, তাৰপিছত SI দিব ভাবিছে, আপোনালোকৰ বয়সটো এই বছৰ হ'ব নে নহ'ব কমেণ্টত জনাই দিব পাৰে। তো যিসকলৰ বয়স হ'ব সিহঁতে এপ্লাই কৰিব পাৰিব, আৰু যিসকলৰ নহ'ব তো নাই, এইটো আৰু কি ক'ম।
তো ফ্ৰেণ্ডসকল আজি এইখিনি ভিডিঅ' আছিল। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।